মই শুনিছোঁ, এইটো শুনিছোঁহে দেই, বোলে ৰঞ্জিত দাসক যেতিয়া অধ্যক্ষ পাতিলে, মানে ৰঞ্জিত দাসক অধ্যক্ষ পতাৰো এটা কাৰণ আছে। সকলোৱে জানে যে ৰঞ্জিত দাসক হিমন্ত বিশ্ব শৰ্মাই বেয়া পায়। কেলে বেয়া পায়? আকৌ ৰঞ্জিত দাসে নিজে ভাবে যে তেওঁ পুৰণি বিজেপি, গতিকে চান্স পালে তেওঁ নিজে চিফ মিনিষ্টাৰ হ'ব লাগে। সেইকাৰণে ৰঞ্জিত দাসক অলপ হিমন্ত বিশ্ব শৰ্মাই সদায় ক্ষতি কৰিবলৈ বিচাৰি থাকে। এইবাৰ বুদ্ধি কৰি ৰঞ্জিত দাসক মন্ত্ৰী দিব লাগে বুলি ভাবি এইবাৰ তেওঁক স্পীকাৰ দি দিলে। স্পীকাৰ দিওঁতে ৰঞ্জিত দাসে তেওঁ বুজি পালে যে স্পীকাৰ দি দিলেতো তেওঁৰ দলৰ লগত সম্পৰ্ক কমি যাব, দিগদাৰ হৈ যাব। গতিকে তেওঁ এটা চৰ্ত দিলে যে মই স্পীকাৰ হ'ম, কিন্তু ৰঞ্জিত দাস যদি স্পীকাৰ হ'ব লাগে তেতিয়াহ'লে তেওঁক দলীয় সভাবিলাকত সদায় মিটিঙলৈ যাবলৈ দিব লাগিব। আটাইতকৈ আচৰিত কথা, সব বিধায়কবিলাকৰ নীতি নিৰ্ধাৰণ কৰা যিখন বৈঠক হৈছিলে কেইদিনমানৰ আগত আমাৰ এছেম্বলিৰ মাজত দ্বিতীয় দিনা, সেই মিটিংখনত ৰঞ্জিত দাসে বিজেপিৰ মিটিঙত যোগদান কৰিছে। তাৰ আগে ৰঞ্জিত দাসে তাৰ আগত নে পিছত বজালিত গৈ দলীয় সভাত যোগদান কৰিছে, বিজেপিৰ সভাত। গতিকে ৰঞ্জিত দাসৰ হাতত যে অসম বিধানসভা কেতিয়াও কোনোপধ্যে নিৰাপদ নহয়, অসম বিধানসভাৰ বিধায়কসকলে যে কেতিয়াও নিৰপেক্ষতা তেওঁৰ পৰা আশা কৰিব নোৱাৰে, তেওঁ যে আচলতে এম্পায়াৰ নহয়, তেওঁ যে আচলতে প্লেয়াৰ, সেই কথাটো অতি স্পষ্টভাৱে ৰঞ্জিত দাসৰ কথা বাৰ্তাত ওলাই পৰিছে। মই সেইকাৰণে কি ক'মনো, ক'বলৈ এটাই আছে যে ৰঞ্জিত দাস ডাঙৰীয়াৰ যদি ন্যূনতম লাজ চৰম সন্মান বুলি কিবা বস্তু আছে, তেতিয়াহ'লে তেওঁ অধ্যক্ষৰ পদটো এৰি দিয়ক আৰু তেওঁ আকৌ মন্ত্ৰী হওক, আকৌ পইচা খাওক, আকৌ তেওঁ লুটক। আমাৰ বিধানসভাৰ আগৰজন অধ্যক্ষৰ নিচিনাকৈ বিধানসভাত নুলুটি এতিয়া আমাৰ আগৰ বিধানসভাৰ অধ্যক্ষজন এতিয়া মন্ত্ৰী হ'বলৈ বিচৰা নাই জানো? এওঁ মন্ত্ৰী হওক, কোনোবা ভাল মানুহ এজনক, নিৰপেক্ষ মানুহ এজনক, যাৰ নীতিজ্ঞান আছে, যাৰ ধৰ্মজ্ঞান আছে, যাৰ অন্ততঃ সংবিধানখন সম্পৰ্কে জ্ঞান আছে, যাৰ সংবিধানখনৰ প্ৰতি শ্ৰদ্ধা আছে, যি মনুস্মৃতিক নহয় ভাৰতৰ সংবিধানক মানে, তেনেকুৱা এজন মানুহক ইয়াতে অধ্যক্ষ দিয়াটো উচিত বুলি মই ভাবোঁ।